গুড মৰ্ণিং এভৰিৱান। আমি ওলাই আছোঁ এখন ঠাইত। আপোনালোকক পাছত দেখাই যাম, ভিডিঅ'টো চাব আৰু সকলোকে ৰাতিপুৱা ৰাতিপুৱা মানে গুড মৰ্ণিং জনালোঁ আৰু আজিৰ দিনটো এনেকৈ আৰম্ভ কৰিছোঁ। এয়া আমি তিনিটা ওলাইছোঁ, ছোৱালীটো, ল'ৰাটো আৰু মই। আমি গৈ আছোঁ ক'বলৈ বহুত এটা ধুনীয়া পৰিৱেশলৈ গৈ আছোঁ আৰু বহুত দিনৰ পাছত এনেকৈ কিবা এটা অনুষ্ঠান বুলিয়ে ক'ব লাগিব। লগ কৰিবলৈ নিজৰ মানুহখিনিকো লগ পাম বহুত দিনৰ পাছত আৰু আপোনালোকক দেখাম ক'ত গৈ আছোঁ, চাই পাব দেই। এইফালে ছাগলী মানে খাচী দুটা, এটা ফাৰ্ষ্টত এটা মাৰি লৈছে, তাৰপিছত আৰু এটা আছে মাৰিবলৈ। তাৰপিছত এনেকৈ খাচী মাৰি তাৰপিছত এইফালে গাহৰি চাফা কৰি আছে। আজি ঠিকছে বজাব লাগিব আৰু। সেয়ে মই আহিলোঁ এইফালে, আপোনালোকক দেখাম। মানে ফাৰ্ষ্টত এই কামখিনিয়ে লাগি আছোঁ, কামখিনিতে লাগি দিবলৈ গৈ আহিলোঁ আৰু। যিহেতু মই ৰাতিপুৱাই ওলাই আহিলোঁ মোৰ বাইদেউৰ ঘৰলৈ, মানে মোৰ ভাগিন আছে, ভাগিনহঁতৰ ঘৰলৈ আহিলোঁ। ভাগিনহঁতে যিহেতু নতুন ঘৰ ল'লে। এইয়া মই দেখাইছোঁ আপোনালোকক, এয়া নতুন ঘৰ। ইফালে বাচ্চা চিলাৰ পাৰ্টিবিলাক অলৰেডি কেইটামান আহি মেলি ঘৰৰকেইটা এইফালে হেৰি আছে। এইফালে নতুন ঘৰটো মই দেখাই দিছোঁ আপোনালোকক, ভালকৈ দেখাব পৰা নাই দেই এতিয়া, যিহেতু মানে লেতেৰা হৈ আছে, মানে চাফ চিকুণ এতিয়ালৈকে কৰা নাই। ৰাতিপুৱা বেলা মানে শুই উঠি চব মানুহবিলাক কামত লাগিছে, যিহেতু বিজি আজিৰ দিনটো। মানে সৰু সুৰাকৈ মানে ডাঙৰকৈ বুলিয়ে ক'ব লাগিব, এটা পাৰ্টি আয়োজন কৰা হৈছে, ফেমিলি পাৰ্টি। লগতেই নিজৰ কিছুমান ভাল মানে ক্ল'জ ৰিলেশ্যনবিলাকক আৰু ক্ল'জ ফ্ৰেণ্ডসকলৰ লগত মিলি এটা সৰু সুৰাকৈ পাৰ্টি হ'ব বুলি। কাৰণ যিহেতু নতুন ঘৰ লোৱাটো সেইদিনাই হ'ল বাৰু নিয়ম নীতিবোৰ, কিন্তু আজি অকল ঘৰ লোৱাৰ পাৰ্টিটো দিছে। এনেকৈ ষ্টেপ আছে ওপৰত। এয়া ধুনীয়াকৈ মই এইফালে খুলি এয়া কৈ চাইছোঁ। এয়া ওপৰৰ ভিউ, এইটো ওপৰৰ ভিউ। এনেকৈ বাহিৰত সেইফালে দেখিছে নহয়, এইটো ৰাস্তা, মেইন ৰোডটো। তাৰপিছত মেইন ৰোডৰ কাষতে আছে শান্তিপুৰ 1 নম্বৰত। তাৰপিছত আমি আকৌ আহিলোঁ। এয়া ঘৰখন অকণমান দেখাই দিছোঁ দেই, পাছত আকৌ পাৰিলে মই দেখাম ভালকৈ। বহুত ধুনীয়া লাগিছে। এইফালে আগফালৰ হেৰিটো আগফালৰ কিছুমান হেৰিবিলাক কমপ্লিট হোৱা নাই, ফিনিচিংবিলাক। তাৰপিছত এইফালে কাটি আছে বুচ্চাৰ পাৰ্টিবোৰে, কাম কৰি আছে এতিয়া। তাৰপিছত আমাৰো পাল্লা পৰিছে চব্জি কিবা কিবি বনাবলৈ, ৰান্ধিবলৈ। এনেকেই আৰু দিনটো যোৱাকালি বহুত ভাগৰি যোৱাকৈ মানে টাইমটো কটালোঁ আৰু ভালো লাগিল। তাৰপিছত সকলোকে লগ পাইছোঁ, যিহেতু ফেমিলিৰ মানুহবোৰক লগ পোৱাটো আটাইতকৈ ডাঙৰ কথা নহয়নে। এইফালে ঘৰখনৰ আগতেই ময়ো এটা আপোনালোকক দেখাই দিছোঁ, মই ইয়াতে আহিছোঁ বুলি। এইফালে ধুনীয়া ঘৰ, ধুনীয়া লাগিছে নে নাই কমেণ্ট কৰকচোন। আৰু ইয়াত আমি কি খালোঁ, কি খাম, সেইবিলাক গোটেইখিনি আপোনালোকক মই আৰু আন এটা ভিডিঅ'ত দেখাম। মই দীঘলীয়াকৈ ভিডিঅ'টো কৰিবলৈ মন নাই যোৱা, সেইটো কাৰণে ইমানতে এণ্ড কৰিছোঁ।